লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া অব্যাহত সমান্তৰালভাৱে আৰম্ভ জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধী কাম 250 কোটি টকা ব্যয়েৰে যুদ্ধকালীন তৎপৰতাৰে চলি আছে খহনীয়া প্ৰতিৰোধী কাম নৈপৰীয়া ৰাইজৰ আশা এবাৰ সমাধান হ'ব খহনীয়াৰ সমস্যা চৰকাৰক ধন্যবাদ জনাইছে লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱৰ ৰাইজে আমাক এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক আবুল কালাম বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে লাহৰীঘাটত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ খহনীয়া তাৰ সমানে সমানে আৰম্ভ হৈছে খহনীয়া প্ৰতিৰোধী কাম মই বৰ্তমান উপস্থিত আছো লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত কেমেৰা পাৰ্চন বাহলে দেখিব কিদৰে গৰাখহনীয়া তাণ্ডৱ ইতিমধ্যে আৰম্ভ হৈছে এই লাহৰীঘাট টেঙাগুৰি কছাৰী গাঁও অঞ্চলত তাৰ সমানে সমানে জিলা জলসম্পদ বিভাগে এডিবিৰ দ্বাৰা অনুমোদিত ড্ৰোনৰ জৰিয়তে আৰম্ভ কৰিছে খহনীয়া প্ৰতিৰোধী কাম এইদৰে দেখা গৈছে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে আৰু লাহৰীঘাটবাসীৰ এটা ডাঙৰ জ্বলন্ত সমস্যা হৈছে খহনীয়া আৰু এই খহনীয়া বৰ্তমান এই বছৰত এডিবিৰ 250 কোটি টকা ধনেৰে এই সমস্যা সমাধানৰ দিশে আগবাঢ়িছে যাৰ কাৰণে এই লাহৰীঘাটবাসীৰ মুখলৈ এক হাঁহি বিৰিঙিব ধৰিছে এইদৰে দিনে নিশাই এক যুদ্ধকালীন তৎপৰতাৰে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধী কাম আৰম্ভ হৈছে লাহৰীঘাট অঞ্চলত আৰু এইদৰে কাম অব্যাহত থাকিলে এই খহনীয়া প্ৰতিৰোধ নিশ্চয়কৈ হ'ব বুলি লাহৰীঘাটবাসীয়ে আশা কৰিছে স্থানীয় ৰাইজ আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম কি ক'ব যেহেতু দেখা গৈছে খহনীয়া আৰম্ভ হৈছে আৰু লগে লগে প্ৰতিৰোধৰ কামো আৰম্ভ হৈছে কম মানে এনেকুৱা যদি বস্তা পেলায় তেতিয়াহ'লে ৰাইজৰ উন্নতি হ'ব আৰু বেছিকৈ লেবাৰো লাগিব লঞ্চ লাগিব বেছিকৈ পেলালে আগুৱাই যাব যিমান আগুৱাই যাব সিমান ভাল হৈ যাব যিমান বস্তা পেলাব সিমান ৰাইজৰ উন্নতি হ'ব দেখা গৈছে 250 কোটি টকা আবণ্টন হৈছে এডিপিৰ দ্বাৰা আৰু সেইটো কাম চলি আছে খহনীয়া প্ৰতিৰোধ হ'ব নিশ্চয় বেছিকৈ পেলালে প্ৰতিৰোধ হ'ব আপোনালোকে বাচি যাব হয় বাচি যাব যেহেতু লাহৰীঘাট এইটো ডাঙৰ সমস্যা আৰু ইমান দিন ইমান সমস্যাটো কোনেও সমাধান কৰা নাই এতিয়া বৰ্তমান কাম চলি আছে চৰকাৰক কি ক'ব বিজেপি চৰকাৰে কাম চলি আছে ইমান বছৰ কোনো প্ৰতিনিধিয়ে কাম কৰা নাই বিজেপি চৰকাৰে কাম এনেকুৱা কাম আনিছে আৰু কৰি আছে এই জিঅ' বেগেৰে এনেকৈ কাম কৰিলে আপোনালোক প্ৰতিৰোধ হ'ব বুলি ভাবে নেকি আমিতো ভাবি আছো যে হ'ব বুলি আশা কৰিছো যে ভৱিষ্যত এনেকুৱা প্ৰতিৰোধ হ'ব দেখা গৈছে বিভিন্ন অঞ্চলত গৰাখহনীয়া আৰম্ভ হৈছে হয় আৰম্ভ হৈছে মায়ং অঞ্চলতো হৈছে এনেকুৱা বস্তা পেলাই মানে বন্ধ হৈ গ'ল এতিয়া আমি ভাবি আছো যে আমাৰ ইয়াত যদি সিমান কাম হয় তেতিয়াহ'লে আমাৰ ইয়াতো বন্ধ হ'ব ক'ত কাম চলি আছে এই বৰ্তমানতো আমাৰ ইয়াত গৰম বজাৰ পৰা ইয়াত চলি আছে আৰু মায়ং সমষ্টিত চলিছে মৈৰাবাৰী ঢিং হৈছে বৰ্তমান ইয়াতো চলি আছে আমাৰ লাহৰীঘাট সমষ্টিত চলি আছে আমি ভাবিছোঁ যে এনেকুৱা যদি কাম কৰে তেতিয়াহ'লে আমাৰ এই গাঁওবিলাক বাচি যাব আৰু এজন স্থানীয় ব্যক্তি আছে তেখেতৰ জানিব বিচাৰিম কওকচোন কি ক'ব যিহেতু খহনীয়া প্ৰতিৰোধী কাম চলি আছে পূৰ্ণগতিত চলি আছে কাম পূৰ্ণগতিত চলি আছে আপোনাৰ এডিবিৰ ফালৰ পৰা যি কাম আৰম্ভ কৰিছে সেই কাম ইতিমধ্যে বহুত লঞ্চ লাগিছে বহুত লেবাৰ লাগিছে বিজেপি চৰকাৰে যি কয় তাকে কৰি দেখুৱাইছে যি আমাক আশা দেখুৱাইছিলে সেই আশাত আমি আনন্দিত হৈছোঁ ঋতুজ হাজৰিকা ছাৰ ইয়াতে আহি পেলাই মিটিং কৰি কৈ যোৱাত যিদিনাৰ পৰা কৈ গৈছে তাৰ পিছদিনাৰ পৰাই কাম আৰম্ভ হৈছে আৰু তাৰে জ্বলন্ত প্ৰমাণ আমি দেখা পাইছোঁ কি ভাবে এইটো কাম কৰিলে গৰাখহনীয়া প্ৰতিৰোধ হ'ব জানো নিশ্চয় হ'ব ইয়াৰ ৰিজাল্ট আমি কেইবাখনো জেগাত দেখিছোঁ ডিব্ৰুগড় মায়ং তাৰপিছত আপোনাৰ তেজপুৰ বৰগুলি বহুত জেগাত দেখা পাইছোঁ তাতে আবুল কালাম আপোনাক ধন্যবাদ জনাইছোঁ